আপোনালোকৰ আমি চৰকাৰী কৰ্মচাৰী আমাক যদি ইয়াৰ পৰা আপুনি আঁতৰি যাওক বুলি কয় আঁতৰি যাবগৈ লাগিব। কিন্তু কথাটো হ'ল বিদ্যালয়খন এটা ৰাজহুৱা অনুষ্ঠান আৰু ইয়াত ৰাইজে সহযোগ কৰিবই লাগিব। এই 15 দিনৰ যি কাৰ্যসূচী আমাৰ বিদ্যালয়ৰ অভিভাৱক অভিভাৱিকাসকল যে সকলো কামতে সহযোগিতা বিদ্যালয়ত কৰে এই কথা পুৰস্কাৰ পাইছে আমাৰ পৰিচালনা সমিতিয়ে মাতৃগোটে পুৰস্কাৰ পাইছে। মই ভাবোঁ আপোনালোকে পূৰ্ণ সহযোগিতা আগবঢ়াব। আজি এখন আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা আছে পৰিচালনা সমিতি। আমি স্বচ্ছ বিদ্যালয় গঢ়ি তুলিবৰ কাৰণে কেনেধৰণে পৰিকল্পনা কৰিম আৰু কি কৰিম। প্ৰধান কথা বৃক্ষৰোপণ। কালি আমি সংকল্প ল'লোঁ নহয় জানো, আমি স্বচ্ছ ভাৰতৰ নাগৰিক হ'ম বুলি আমি সংকল্প ল'লোঁ। আৰু এতিয়া য'তে জাবৰ জোঁথৰ পাওঁ আমি নিৰ্দিষ্ট ডাষ্টবিনত পেলাম। 2 নম্বৰ কথা, আমাৰ 400 স্কোৱাৰ ফিট মাটি আছে। সেই 400 স্কোৱাৰ ফিট মাটিত আমি বৃক্ষৰোপণ কৰিব লাগে। ইতিমধ্যে আমি কলপুলি, অমিতা, টেঙা পুলি এনেকৈ আমি 10 জোপা ৰুই গ'লোঁ। আৰু এই 15 দিনত সম্পূৰ্ণ আমি আৰু 20 জোপা পুলি ৰুব লাগিব। মই ভাবিম তোমালোকে ঘৰৰ পৰা মধুৰি আমি ৰুলোঁ, অমিতা ৰুলোঁ, কলপুলি ৰুলোঁ, আৰু কি ৰুলোঁ, টেঙা পুলি ৰোৱা নাই জানো? আৰু তোমালোকে কেনেকুৱা ফল, শিলিখা পুলি ৰুলোঁ, জলফাই নাই। তোমালোকে কাৰোবাৰ ঘৰত আছে যদি জলফাই পুলি লৈ আহিবা, ইয়াত ৰুই দিব, অভিভাৱকে ৰুই দিব। আৰু সেইটো আমি প্ৰমাণ হিচাপে, আজিকালি ফটো নহ'লে একো প্ৰমাণেই নাই, ফটো দিব লাগিব। গতিকে মই সকলোলৈকে এইটো আহ্বান জনালোঁ। আৰু কোনেও বিদ্যালয়খন যাতে অৱহেলা কৰি গুচি নাযায়। স্কুলখন আমাৰ নহয়, স্কুলখন আপোনালোকৰ। আমি চৰকাৰী কৰ্মচাৰী আমাক যদি ইয়াৰ পৰা আপুনি আঁতৰি যাওক বুলি কয় আঁতৰি যাবগৈ লাগিব। কিন্তু কথাটো হ'ল বিদ্যালয়খন এটা ৰাজহুৱা অনুষ্ঠান আৰু ইয়াত ৰাইজে সহযোগ কৰিবই লাগিব। ৰাইজৰ সহযোগিতা অবিহনে এখন বিদ্যালয় এজন প্ৰধান শিক্ষকে ভাল কৰি গঢ়ি তুলিব নোৱাৰে। ইউনিফৰ্ম পিন্ধি আহিব লাগিব, বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিব লাগিব, ল'ৰা ছোৱালীক শিক্ষাটো দিব লাগিব। আমি যাতে য'তে ত'তে মৰ্টনৰ বাকলি নেপেলাওঁ, শীৰ্ষ বাকলি নেপেলাওঁ। মই আবেদন জনাম, বিদ্যালয়খন এখন পলিথিন মুক্ত বিদ্যালয় গঠন কৰিবলৈ হ'লে আপোনালোকে কোনেও বাৰ্থডেত মৰ্টন নানিব। ইয়াত বিস্কুটৰ পেকেট নানিব, মৰ্টন নানিব, অন্যান্য যিবোৰ চিপছৰ পেকেট, যিকোনো প্লাষ্টিকৰ একো বস্তু বিদ্যালয়লৈ নানিব। চবেই শুনিছে নহয়?